নমস্কাৰ ছাবেদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাবেদসকল, দেখিবলৈ পাইছে আপোনালোকে কি হৈছে শিক্ষা হেতুৰ যি বিসংগতি, এই বিসংগতিয়ে চূড়ান্ত সীমা অতিক্ৰম কৰিলে নেকি? দিব পৰা নাই শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি। দেখিবলৈ পাইছে ছাবেদসকল, যোৱা যি 2 মে তাৰিখৰ যি সমস্যা, সমগ্ৰ অসমতেই যি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকৰ উপস্থিতি দিব পৰা নাই শিক্ষা হেতু এপত। কিনো হৈছে শিক্ষা হেতু এপৰ বিসংগতি, এই বিষয়ে আপোনালোকক এই ভিডিঅ'টোত জনাম। ছাবেদসকল, ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নাপাহৰিব। আৰু যিসকল ছাবেদে চেনেলটো নতুনকৈ চাই আছে, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবেদসকল, যোৱা 2 মে তাৰিখৰ যি সমস্যা, সমগ্ৰ অসম ধৰি বহু শিক্ষকৰ তথা ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি দিব পৰা নাই এই শিক্ষা হেতু এপত। ছাবেদসকল, শিক্ষকৰ উপস্থিতি দিয়াৰ পিছত কি বিসংগতি দেখা দিছে আপোনালোকক মই জনাব বিচাৰিছোঁ কেইটামান স্ক্ৰীনশ্বট। এই দেখিবলৈ পাইছে এখন বিদ্যালয়ৰ টিচাৰসকলৰ এটেণ্ডেঞ্চ দেখিছে আপোনালোকে। ইয়াত তাৰিখটো দেখুৱাইছে স্পষ্টকৈ 27/4/2024 আৰু 8টা মিন টাইম দেখুৱাইছে। আৰু সেই একেদিনাখনেই দেখিছে আপোনালোকে, সেই একেদিনাখনেই আন এজন শিক্ষকৰ উপস্থিতি দেখুৱাইছে 29/4/2024 দেখিছে আপোনালোকে। ইয়াৰ পিছত দেখিছে আনজন শিক্ষক আছে, তেওঁৰ উপস্থিতি দেখুৱাইছে 27/4/2024 আৰু এজন শিক্ষকৰ উপস্থিতি দেখুৱাইছে 29/4/2024। মানে বিসংগতিয়ে যি চূড়ান্ত সীমা অতিক্ৰম কৰিলে। যিহেতু একেদিনাখনেই এটেণ্ডেঞ্চ দিছে, এইটো হ'ল একজেক্টলি এই যিটো এটেণ্ডেঞ্চটো দেখিছে আপোনালোকে, এই ডেটটো হ'ল 29/4/2024, মানে 29 এপ্ৰিল 2024 তাৰিখৰ এটেণ্ডেঞ্চ। এই যি 29 তাৰিখৰ এটেণ্ডেঞ্চ যি শিক্ষকসকলে দিছে, তাত দেখিবলৈ পাইছে আপোনালোকে দুজনমান শিক্ষকৰ 27 তাৰিখে এটেণ্ডেঞ্চ লৈছে আৰু দুজনমান শিক্ষকৰ 29 তাৰিখে লৈছে। তো মই দেখিবলৈ পাইছে ছাবেদসকল, আপোনালোকক মই আন এখন বিদ্যালয়ৰ স্ক্ৰীনশ্বট দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত দেখিছে ইন টাইম দেখুৱাইছে 2/5/2024। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়, 2/5/2024 মানে যোৱাকালিৰ 2 মে 2024 তাৰিখ। আৰু আউট টাইম কি দেখুৱাইছে 29 এপ্ৰিল 2024, মানে বেক ডেটত 3 দিন পিছত তেওঁলোকে আউট টাইম দেখুৱাইছে। আৰু দেখিছে আপোনালোকে আৰু এগৰাকী বাইদেউৰ দেখিছে আপোনালোকে এটেণ্ডেঞ্চ। এয়া বাইদেউৰ 2 তাৰিখে, যোৱাকালি যি 2 তাৰিখ আছিল, 2 মে 2024 তাৰিখে তেওঁ এটেণ্ডেঞ্চ দিছে আৰু তেওঁ আউট টাইম দেখুৱাইছে 2 মে 2000। এয়াই হৈ গ'ল যি শিক্ষা হেতুৰ নমুনা। আটাইতকৈ নিম্নমানৰ এটা যি এপ যি অসম চৰকাৰে নিৰ্মাণ কৰি তুলিছে, যি এপে জ্বলা-কলা খুৱাইছে সমগ্ৰ শিক্ষক সমাজক। আপোনালোকক মই দেখুৱাইছোঁ ছাবেদসকল, যি শিক্ষা হেতু এপৰ যি টেবলেট, সেই টেবলেটৰ এয়া নমুনা দেখিছে আপোনালোকে। শিক্ষা হেতু এপটো অ'পেন নহয়, খুব সুন্দৰ ইণ্টাৰনেট থকাৰ পিছতো এই শিক্ষা হেতু এপটো অ'পেন নহয়। তাৰে প'ষ্ট কৰিছে তেওঁলোকৰ বিদ্যালয়ৰ যি টেবলেট। চাওক, তেওঁ ঘণ্টা ঘণ্টা ধৰি ট্ৰাই কৰাৰ পিছতো তেওঁৰ যি টেবলেট, সেই চৰকাৰে যোগান ধৰা টেবলেট অন হোৱা নাই, যাৰ ফলত তেওঁলোকে এটেণ্ডেঞ্চ দিব পৰা নাই। ষ্টুডেণ্টৰ যি এটেণ্ডেঞ্চ দিবলৈ যাওঁতে এয়া দেখিছে আপোনালোকে নিশ্চয়, এনেকৈ দেখে দিনটো যুঁজাৰ পিছতো এই ষ্টুডেণ্টৰ যি এটেণ্ডেঞ্চ দিবলৈ সক্ষম হোৱা নাই। ছাৰৰ এটেণ্ডেঞ্চ চাওক, তেওঁ দিব পৰা নাই। কি কাৰণে দিব পৰা নাই, এই দেখিবলৈ পাইছে এজন ছাৰে যি এটেণ্ডেঞ্চ তেওঁ দিব পৰা নাই। তেওঁ লিখিছে, আজি কেইবাদিন ধৰি চলা শিক্ষা হেতুৰ নমুনা, এনেকৈ কিমান সময়লৈকে কৰি থাকিম, চকু বিষাই যায়। আমাৰ বিদ্যালয়ৰ দুজনমান শিক্ষকৰ এটেণ্ডেঞ্চ দিব পৰা নাই। তেওঁ উল্লেখ কৰিছে ইয়াত তেওঁৰ নিজৰো এটেণ্ডেঞ্চ দিব পৰা নাই আৰু বিদ্যালয়ৰ বাকীসকল যি ছাবেদসকল আছে তেওঁলোকৰো এটেণ্ডেঞ্চ দিব পৰা নাই। এয়া হৈ গ'ল শিক্ষা হেতুৰ নমুনা। আৰু দেখিছে আপোনালোকে, শিক্ষা হেতু এপটো যেতিয়া আপোনালোকে অ'পেন কৰে, এই যি শিক্ষা হেতু লগ'টো এইটোৱে ওলাই থাকে, তাৰপিছত আৰু ইয়াৰ আগলৈ আগ নাবাঢ়ে। এই দেখিছে আপোনালোকে, ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ দিবলৈ যাওঁতে এই যি লগ'টো এইটোৱে ওলাই থাকে, ইয়াৰ পিছত আগলৈ আৰু শিক্ষা হেতু এপ আগবাঢ়ি নাযায়। আৰু বহু বিদ্যালয়ত যিহেতু যি শিক্ষা হেতু এপত লগ ইন কৰিব পৰা নাই, যাৰ ফলত শিক্ষকসকলে এটেণ্ডেঞ্চ দিব পৰা নাই। দেখিছে ছাবেদসকল, এই দেখিছে এখন বিদ্যালয়ৰ তেওঁলোকে জিঅ' টেগ কৰি তেওঁলোকৰ যি ফটো আপলোড কৰিছে। এয়া নিশ্চয় ছাবেদসকল, যি শিক্ষা হেতু এপৰ যি চৰকাৰে যোগান ধৰা টেবলেটত তেওঁলোকে এটেণ্ডেঞ্চ দিব পৰা নাই, যাৰ ফলত তেওঁলোকে যি গুগল মেপ ব্যৱহাৰ কৰি তেওঁলোকে ফটো কেপচাৰ কৰি আপলোড কৰিছে যি অফিচিয়েল যি গ্ৰুপ আছে, সেই গ্ৰুপত। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ছাবেদসকল, যিহেতু যোৱা 2 মে তাৰিখৰ যি সমস্যা, শিক্ষা হেতুৰ যি সমস্যা, সমগ্ৰ অসম ধৰি যি শিক্ষা হেতু এপে জ্বলা-কলা খুৱাইছে শিক্ষক সমাজক, তাৰ নমুনা আপোনালোকক মই দেখুৱাইছোঁ ছাবেদসকল। দেখিছে ইয়াৰ পিছতো বিদ্যালয়ত উপস্থিত থকাৰ পিছতো এই দেখিছে আপোনালোকে, ইউ কেনট টেক এটেণ্ডেঞ্চ আউটছাইড দ্য স্কুল প্ৰিমিচেছ, মানে স্কুলত থকাৰ পিছতো এই ধৰণৰ সমস্যা বাৰে বাৰে দেখা দি থাকে, যাৰ ফলত শিক্ষকসকলে এটেণ্ডেঞ্চ দিবলৈ সক্ষম নহয়।
এইবিলাক হ'ল এটা নমুনা শিক্ষা হেতুৰ যি আটাইতকৈ নিম্নমানৰ এটা ছফ্টৱেৰ ব্যৱহাৰ কৰিছে। সেই ছফ্টৱেৰ কোনে বনাইছে কেনেকৈ বনাইছে নাজানো, যিহেতু এই যি শিক্ষা হেতুৰ এপটোৱে শিক্ষক সমাজক সমগ্ৰ অসমৰ শিক্ষক সমাজ তথা ছাত্ৰ ছাত্ৰীসকলক জ্বলা-কলা খুৱাইছে। যিহেতু এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত যেতিয়াৰ পৰাই চৰকাৰে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ বাধ্যতামূলক কৰিছে তেতিয়াৰ পৰাই এই যি বিসংগতিসমূহ দেখিছে আপোনালোকে, এটেণ্ডেঞ্চ দিব পৰা নাই, যাৰ ফলত সকলে ভালদৰে ক্লাছ কৰিব পৰা নাই, ক্লাছত মনোযোগ দিব পৰা নাই, কিয়নো তেওঁলোকে এটেণ্ডেঞ্চ দিব পৰা নাই। দেখিছে ছাৰ বাইদেউসকল, এয়া হৈ গ'ল শিক্ষা হেতুৰ নমুনা। দেখিছে আপোনালোকে টেবলেট ভাগে পৰি আছে। এই শিক্ষা হেতু এপ আগেয়ে নেবাঢ়ে, অনো নহয়। দেখিছে আপোনালোকে সম্পূৰ্ণ ইণ্টাৰনেট থকাৰ পাছতো ইণ্টাৰনেটটো নাই বুলি দেখুৱাইছে। ইণ্টাৰনেট কানেকশ্যন ইজ ৰিকুৱাৰ্ড টু ইউজ দিছ ফিচাৰ্ছ। দেখিছে আপোনালোকে সম্পূৰ্ণ ইণ্টাৰনেট থকাৰ পিছতো এই ধৰণৰ সমস্যা দেখা দি আছে। আৰু দেখিছে আপোনালোকে স্কুলৰ ভিতৰত থকাৰ পিছতো, স্কুলখনৰ কেম্পাছৰ ভিতৰত থকাৰ পিছতো স্কুলৰ বাহিৰত থকা দেখুৱাই আছে এই শিক্ষা হেতু এপে, যাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে সমগ্ৰ শিক্ষক সমাজ। আপোনালোকক দেখুৱাই গৈছোঁ মই ছাৰ বাইদেউসকল, কি হৈছে শিক্ষা হেতুৰ বিসংগতিয়ে চূড়ান্ত সীমা অতিক্ৰম কৰিলে নেকি, দিব পৰা নাই শিক্ষক ছাত্ৰ ছাত্ৰীৰ উপস্থিতি। ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টো মই আপোনালোকক জনালোঁ যে শিক্ষা হেতুৱে যি জ্বলা-কলা খুৱাইছে শিক্ষক সমাজক। এই বিষয়ে আপোনালোকৰ যি সমস্যাসমূহ মই উত্থাপন কৰিলোঁ, লগতে মোৰ নিজৰ সমস্যাসমূহ যি সামাজিক মাধ্যম যোগে উত্থাপন কৰিছোঁ। ভিডিঅ'ত ইমানখিনি আছিলে ছাৰ বাইদেউসকল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।